অসমৰ মন্ত্ৰী বিধায়কৰ দৰমহা কিমান বানাসসহ এজন মন্ত্ৰী বিধায়কে মাহে লাভ কৰে কিমান টকাকৈ যি দৰমহা লাভ কৰি এজন মন্ত্ৰী বা বিধায়কে কটায় এটা বিলাসী জীৱন পিছে সেই টকাও এতিয়া বৃদ্ধি পাব দৰমহা বাঢ়িব মন্ত্ৰী বিধায়কৰ উচ্চ হাৰত পেঞ্চন পাব প্ৰাক্তন মন্ত্ৰী বিধায়কে পিছে 10 বা 20% নহয় 50% বৃদ্ধি পাব মন্ত্ৰী বিধায়কৰ দৰমহা মন্ত্ৰী বিধায়কৰ 50% দৰমহা বৃদ্ধিৰ প্ৰস্তাৱক এতিয়া অনুমোদন জনাইছে বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনৰ অধ্যক্ষতাত গঠিত এমেনিটিছ কমিটিয়ে আৰু ইয়াৰ পাছতেই বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে দৰমহা বৃদ্ধিৰ সন্দৰ্ভত প্ৰাক্তন মুখ্য সচিব হিমাংশু শেখৰ দাসৰ নেতৃত্বত 3জনীয়া পে কমিটি গঠন কৰিছে লগতে পে কমিটিক এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈও কোৱা হৈছে পিছে বৰ্তমান এজন মন্ত্ৰী বা বিধায়কে কি হাৰত লাভ কৰে দৰমহা আৰু আন সা-সুবিধা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৰ্তমান দৰমহা 1,30,000 টকা ক্ৰমে 34,000 আৰু 17,000 কৈ লাভ কৰে অন্যান্য বানচ বিধানসভাৰ অধ্যক্ষই বানচসহ লাভ কৰে 1,50,000 টকাকৈ উপাধ্যক্ষই লাভ কৰে 1,30,000 বানচসহ বিৰোধী দলপতিয়ে লাভ কৰে 1,40,000 কেবিনেট মন্ত্ৰীয়ে লাভ কৰে 1,40,000 টকা আৰু ৰাজ্যিক মন্ত্ৰীয়ে লাভ কৰে 1,30,000 টকা ইফালে একোজন বিধায়কে দৰমহাৰ নামত লাভ কৰে প্ৰতিমাহে 80,000 টকাকৈ আৰু 40,000 লাভ কৰে অন্যান্য ভাত্তাৰ নামত অৰ্থাৎ একোজন বিধায়কে মুঠ 1,20,000 টকা লাভ কৰে প্ৰতিমাহে কিন্তু এতিয়া এই দৰমহা বৃদ্ধি পাব 50%লৈ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক